Dear student, এই ভিডিওটোত মই সদ্য অনুষ্ঠিত হৈ যোৱা ক্লাছ 10ৰ সেকেন্ড ইউনিট টেষ্ট 2025ৰ জেনেৰেল সায়েন্সৰ এখন কোৱেশ্চন পেপাৰ শেয়াৰ কৰিব বিচাৰিছো। ইতিমধ্যে মই বিভিন্ন সাবজেক্টৰ কোৱেশ্চন পেপাৰ সলিউশন ভিডিও মোৰ চেনেলত দিছো, যদি তোমালোকে চোৱা নাই চাব পাৰিবা। আৰু তোমালোকৰ কোৱেশ্চন পেপাৰবোৰ পাৰিলে মোৰ এক WhatsApp নম্বৰত সেন্ড কৰিবা, ক্লিয়াৰকৈ ফটো মাৰি মই যিমানখিনি পাৰো সলভ কৰি দিম। তো আহা তেতিয়াহ'লে আমি ইয়াত বেসিক্যালি MCQ খিনি ডিসকাস কৰো। কোৱেশ্চন পেপাৰখনত মুঠ 15টা MCQ আহিছে। তাৰ এক নম্বৰটো দিছে তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ কৰে। এটা আমাক যি চাৰিটা অপচন দি দিছে, তাৰ পিছত বৈদ্যুতিক ক্ষমতা নিৰ্দেশ কৰা অপচনটো হ'ব অপচন ডি V²/R। নেক্সট কোৱেশ্চন নম্বৰ 2 টো দিছে এটা বৈদ্যুতিক বাল্ব 220 ভোল্ট আৰু 100 ওয়াট চিহ্নিত কৰা আছে। যেতিয়া 110 ভোল্ট ইয়াত ব্যৱহাৰ কৰা হয়, ই লোৱা ক্ষমতা হ'ব। অপচন নম্বৰ দিছে অপচন এ 100 ওয়াট, বি 75 ওয়াট, সি 50 ওয়াট, ডি 25 ওয়াট। তো ইয়াত আমাৰ শুদ্ধ অপচনটো হ'ব অপচন ডি 25 ওয়াট। কোৱেশ্চন নম্বৰ সি দিছে তলৰ কোনটো জীৱভৰ শক্তিৰ উৎস নহয়। অপচন এ খৰি, বি গোবৰ গেছ, সি নিউক্লিয় শক্তি, ডি কয়লা। ইয়াত শুদ্ধ অপচনটো হ'ব অপচন সি নিউক্লিয় শক্তি। নেক্সট কোৱেশ্চন নম্বৰ 4 দিছে আমি ব্যৱহাৰ কৰা শক্তিৰ হৰসংখ্যক উৎসৰ শক্তি হ'ল সঞ্চিত সৌৰশক্তি। তলৰ কোনটো সৌৰশক্তি আধাৰিত নহয়। তো ইয়াত আমাক যি চাৰিটা শক্তি দিছে তাৰ ভিতৰত সৌৰশক্তি আধাৰিত নহয়, অপচন সি নিউক্লিয় শক্তি। ডিয়াৰ ষ্টুডেণ্ট, সময়ৰ অভাৱত বাকী কোৱেশ্চনখিনি মই ইয়াত পঢ়ি থকা নাই, মই কেৱল এনসাৰখিনি টিক মাৰি গৈছোঁ, তোমালোকে চাই যাবা। যিবিলাক ডিষ্ট্ৰিক্টত এতিয়াও জেনেৰেল সায়েন্সৰ এক্সাম হোৱা নাই ক্লাছ 10ৰ, ভিডিঅ'টো যথেষ্ট হেল্পফুল হ'ব। এখন সুন্দৰ প্ৰশ্ন কাকত আৰু এনেদৰে মই বিভিন্ন কোৱেশ্চন পেপাৰ সলিউশন ভিডিঅ' দি আছোঁ, তোমালোকে কন্টিনিউয়াছলি চাই থাকিবা, তোমালোকৰ এক্সামৰ বাবে যথেষ্টখিনি হেল্প হ'ব। তো চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আৰু যদি কোনোবা নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে এনেধৰণৰ ভিডিঅ'সমূহ ডাইৰেক্ট লাভ কৰা। তো আন এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।